সাহস আৰু বীৰত্বৰে দেশ আৰু জাতিৰ বাবে চৰম আত্মবলিদান দিয়া বীৰংগনা নাৰী সতী সাধনী আছিল চুতীয়া ৰাজ্যৰ শেষৰগৰাকী নাৰী। তো নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা আন ভিডিঅ'লৈ। আজি হ'ল ৭ বহাগ আৰু ইংৰাজী লেখাৰে ২১ এপ্ৰিল আৰু এই দিনটোতে পালন কৰা হয় সমগ্ৰ অসমতে বীৰ বীৰংগনা সতী সাধনী দিৱস। অসমীয়া সমাজৰ নাৰীৰ গৌৰৱ, নাৰীৰ বলিদানৰ প্ৰতীক বীৰ বীৰংগনা সতী সাধনী স্মৰণ কৰি আজি এই দিৱস পালন কৰা হয়। সাধনী অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজ পাল ওৰফে ধীৰি নাৰায়ণৰ একমাত্ৰ কন্যা। তেওঁৰ কোনো পুত্ৰ সন্তান নাছিল। সাধনীৰ জন্ম আনুমানিক ১৫ শতিকাৰ সেই ভাগত হৈছিল বুলি জানিব পাৰি। সন্তান লাভৰ কাৰণে ঈশ্বৰৰ আগত সাধনা কৰাৰ বাবেই পিতৃ ধীৰি নাৰায়ণে তেওঁৰ কন্যাক সাধনী নাম দিছিল। সাধনীৰ অন্য নাম হ'ল তেজা। ৰজাৰ কোনো পুত্ৰ সন্তান নথকাত কন্যা সাধনীকে সকলো অস্ত্ৰ শস্ত্ৰ দীক্ষাৰে দীক্ষিত কৰিছিল। অৱশ্যে বহু দিনৰ পাছত ৰজাৰ এটি পুত্ৰ সন্তান জন্ম লাভ কৰিছিল। উপযুক্ত সময়ত কন্যা সাধনীৰ বাবে যোগ্য জোঁৱাই নোপোৱাত ৰজা বৰ চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল হ'ব দিয়া মৈদামৰ ওপৰত এটি কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে যে যিয়ে কেৰ্কেটুৱাটো একেপাত কাৰতে বিদ্ধ কৰিব পাৰিব তেওঁকে সাধনীক বিয়া দিব। আৰু ৰজাৰ কথা মতে সাধাৰণ ঘৰৰ চুতীয়া ল'ৰা নিতাই কেৰ্কেটুৱাটো বধ কৰে আৰু ৰজাই নিতালৈকে তেওঁ কন্যা সাধনীক বিবাহ কৰায়। আনহাতে পুত্ৰ সৰু হৈ থকাত তেওঁৰ নাবালক পুত্ৰ সাধক নাৰায়ণৰ সকলো দায়িত্ব সাধনীক দি ৰাণীৰ সৈতে ৰজা ধৰ্মধ্বজ পালে সন্ন্যাস গ্ৰহণ কৰে। ইফালে ৰাজসিংহাসনত আৰোহণ কৰি নিতাই নীতিপাল নাম লয়। নীতিপালৰ শাসনভাৰৰ দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। আহোমৰ লগত যুদ্ধধাৰী চুতীয়া ৰজা ৰাণী আৰু সৈন্য সামন্তই চন্দনগিৰিৰ পৰ্বতত আশ্ৰয় লয়। ৰাণী সাধনী আৰু নাৰী সৈন্যই ধনুকাৰ যাঠি লৈ সেই মুহূৰ্তলৈকে যুদ্ধত আহোমক পৰাস্ত কৰিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আহোম আক্ৰমণৰ চেষ্টা চলায়, কিন্তু সাধনীৰ নেতৃত্বত চুতীয়া নাৰী বাহিনীৰ পৰ্বতৰ পৰা শিল বগৰাই বহুতো শত্ৰুক বধ কৰিলে। নাৰী বাহিনীৰে দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়াসকলক বলে নোৱাৰাত আহোমে চলনাৰ আশ্ৰয় লয়। তেওঁলোকে পৰ্বতৰ পৰা শিল বগৰাই বহুতো শত্ৰুক বধ কৰিলে। এনেদৰে ৰজা নীতিপালকক আহোমসকলে হত্যা কৰিলে। সাধনীক আহোম সেনাপতিয়ে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই ৰাজৰাণীও পতা হ'ব বুলি আস্থা দিয়ে, কিন্তু সেই সময়ত সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মজাহ দিয়ে। এগৰাকী মহান নাৰীয়ে ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ বহাগত আত্মবলিদান দিছিল। তেতিয়াৰ পৰাই ৭ বহাগত সতী সাধনী স্মৰণ কৰি সমগ্ৰ অসমীয়াই পালন কৰে সতী সাধনী দিৱস। উল্লেখযোগ্য যে সাধনীৰ সেই নাৰী বাহিনী আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী।